যিসকল শিক্ষাৰ্থীয়ে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু কলেজলৈ ডিগ্ৰী লেভেলৰ এডমিশ্যন ল'বৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এটা নতুন আপডেট আৰু বহুত দৰকাৰী হয় এই আপডেটটো তোমালোকে নিশ্চয় দেখা পাইছা স্ক্ৰীনত ইয়াত CMO অফিচ আছাম অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা এটা আপডেট দিয়া হৈছে য'ত তেওঁলোকে উল্লেখ কৰিছে যে এইবাৰ ইনকাম প্ৰুফ হিচাপে তেওঁলোকে ৰেচন কাৰ্ড দিব লাগিব যদি কলেজত ফ্ৰী এডমিশ্যন ল'ব বিচাৰে হয় যিসকল ষ্টুডেণ্ট ফ্ৰী এডমিশ্যন পোৱাৰ বাবে যোগ্য তেওঁলোকে ৰেচন কাৰ্ড দিব লাগিব এইবাৰ কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট তেওঁলোকে ওলাই অনাৰ দৰকাৰ নাই ইয়াত উল্লেখ কৰি দিছে আগতে ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হৈছিল কিন্তু এতিয়া ৰেচন কাৰ্ডখন দিলেই হ'ল তেওঁলোকে ফ্ৰী এডমিশ্যন পাব হয় ফ্ৰী এডমিশ্যনৰ বাবে ৰেচন কাৰ্ড হ'লে হ'ল ইনকাম চাৰ্টিফিকেট প্ৰয়োজন নাই তাৰপাছত দিছে যে অল ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা নিড টু ৰিএপ্লাই যিসকলে অলৰেডি নিযুত মইনা আঁচনি উপভোগ কৰি আহিছে আৰু যিসকল নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে সকলোৱে এপ্লাই কৰিব লাগিব অৰ্থাৎ যিসকল নতুন তেওঁলোকেতো নতুনকৈ এপ্লাই কৰিব লাগিব আৰু যিসকলে অলৰেডি পাই আছে তেওঁলোকেও ৰিএপ্লাই কৰিব লাগিব ইয়াত উল্লেখ কৰি দিছে তাৰপিছত দিছে বহুতে প্ৰশ্ন কৰি আছিল যে স্কুটি এবাৰ কি হ'ব ইয়াত উল্লেখ কৰি দিছে যে যিসকল শিক্ষাৰ্থীয়ে এবাৰ হাই ছেকেণ্ডেৰীত 80% মাৰ্ক পাইছে নাইবা তাতকৈ বেছি মাৰ্ক পাইছে তেওঁলোকে এপ্লাই কৰিব পাৰিব স্কুটিৰ বাবে এইখিনি আছিল দৰকাৰী আপডেট শিক্ষাৰ্থীসকলৰ বাবে যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে এইখিনি আছিল যদি কাৰোবাৰ কিবা জানিব লগা আছে কমেণ্ট কৰি জনালে হ'ল দৰকাৰী আপডেট হয়তো তোমালোকে শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা আপডেটবোৰ পাই থকাৰ বাবে ধন্যবাদ